নমস্কাৰ অল অফ ইউ আলিছাৰ আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো চেনেলত জিটি আৰু পিজিটি টেটৰ বাবে সম্পূৰ্ণ সিলেবাস কভাৰ কৰা হৈছে। লগতে মডাৰ্ণ হিষ্ট্ৰী অফ আসামৰ ওপৰত দুটা মাৰাথান ক্লাছ আপলোড কৰা হৈছে। আপোনালোকে অনুগ্ৰহ কৰি সেই ভিডিঅ'সমূহ চাই ল'ব। আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে আহোম কিংডমৰ ওপৰত প্ৰথমটো মাৰাথান ক্লাছ লৈ আহিছোঁ। ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? অপশ্যন এ চুকাফা, অপশ্যন বি চুডাংফা, অপশ্যন চি চুহুংমুং, অপশ্যন ডি চুতেওফা। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ। আমি নিশ্চয় জানো আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিল চুকাফা। চুকাফাই আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল 1228 আৰু চুকাফাই কি কৰিছিল? প্ৰথম ৰাজধানী প্ৰতিষ্ঠা কৰিছিল চৰাইদেউত 1253। নিশ্চয় মনত ৰাখিব। চুকাফাই কি কৰিছিল? আহোম ৰাজ্য কেতিয়া প্ৰতিষ্ঠা কৰিছিল? 1228 আৰু চুকাফাই প্ৰথমে ক'ত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল? চৰাইদেউত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল। কেতিয়া কৰিছিল? 1253। ওকে। চুকাফাই স্থাপন কৰা আহোমৰ প্ৰথম প্ৰধান কাৰ্যালয় ক'ত আছিল? চুকাফাই আহোমৰ প্ৰথম প্ৰধান কাৰ্যালয় ক'ত স্থাপন কৰিছিল? অপশ্যন এ চৰাইদেউ, অপশ্যন বি চৰাইঘাট, অপশ্যন চি টিপাম, অপশ্যন ডি দিচাং। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি। নিশ্চয় মনত ৰাখিব। এই দুটাৰ মাজত যাতে আপোনালোকে কনফিউজ নহয়। প্ৰথমে চুকাফাই ক'ত হেডকোৱাৰ্টাৰ স্থাপন কৰিছিল? টিপামত। আৰু প্ৰথমে চুকাফাই ক'ত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল? চৰাইদেউত 1253। ওকে। চুকাফাই প্ৰথমে ক'ত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল? চুকাফাই প্ৰথমে ক'ত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল? আমি অলৰেডি আলোচনা কৰিলোঁ। অপশ্যন এ চৰাইদেউ, অপশ্যন বি চৰাইঘাট, অপশ্যন চি টিপাম, অপশ্যন ডি দিচাং। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ। চুকাফাই প্ৰথমে ৰাজধানী প্ৰতিষ্ঠা কৰিছিল চৰাইদেউত। কেতিয়া কৰিছিল? 1253। ওকে। চুকাফাই কেতিয়া ৰাজধানী প্ৰতিষ্ঠা কৰিছিল চৰাইদেউত? 1253। ওকে। বৰগোহাঁই আৰু বুঢ়াগোহাঁই পদ দুটা কোনে সৃষ্টি কৰিছিল? বৰগোহাঁই আৰু বুঢ়াগোহাঁই পদ দুটা কোনে সৃষ্টি কৰিছিল? অপশ্যন এ চুতেওফা, অপশ্যন বি চুকাফা, অপশ্যন চি চুহুংমুং, অপশ্যন ডি চুবিনফা। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি। বৰগোহাঁই আৰু বুঢ়াগোহাঁই পদ দুটা চুকাফাই সৃষ্টি কৰিছিল। নিশ্চয় মনত ৰাখিব যে বৰগোহাঁই আৰু বুঢ়াগোহাঁই পদ দুটা কোনে সৃষ্টি কৰিছিল? চুকাফাই সৃষ্টি কৰিছিল। ওকে। বৰগোহাঁই আৰু বুঢ়াগোহাঁইৰ মাজত কোনে ক্ষমতা বিভাজন কৰিছিল? বৰগোহাঁই আৰু বুঢ়াগোহাঁইৰ মাজত কোনে ক্ষমতা বিভাজন কৰিছিল? অপশ্যন এ চুকাফা, অপশ্যন বি চুতেওফা, অপশ্যন চি চুবিনফা, অপশ্যন ডি নান অফ দ্য আবাভ। এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি। বৰগোহাঁই আৰু বুঢ়াগোহাঁইৰ মাজত ক্ষমতা বিভাজন কৰিছিল চুবিনফা। ওকে। মনত ৰাখিব যে বৰগোহাঁই আৰু বুঢ়াগোহাঁই পদ দুটা সৃষ্টি কৰিছিল চুকাফাই, কিন্তু ক্ষমতাৰ বিভাজন কৰিছিল চুবিনফাই। ওকে। চুকাফাই পাটকাই পৰ্বতৰ কোনটো গিৰিপথেদি অসমত সোমাইছিল? চুকাফাই পাটকাই পৰ্বতৰ কোনটো পাছেদি অসমত প্ৰৱেশ কৰিছিল? অপশ্যন এ পাংচু পাছ, অপশ্যন বি জজিলা পাছ, অপশ্যন চি বোথ এ এণ্ড বি, অপশ্যন ডি নান অফ দ্য আবাভ। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ। চুকাফাই পাটকাই পৰ্বতৰ পাংচু পাছেদি অসমত প্ৰৱেশ কৰিছিল। নিশ্চয় মনত ৰাখিব যে চুকাফাই পাটকাই পৰ্বতৰ পাংচু পাছেদি অসমত সোমাইছিল। ওকে।
আহোমৰ প্ৰথম বুঢ়াগোহাঁই কোন আছিল? যে আহোমৰ প্ৰথম বুঢ়াগোহাঁই কোন আছিল? অপশ্যন এ কিলিং লুমাংৰি, অপশ্যন বি কানাংগন, অপশ্যন চি কনচেং বৰপাত্ৰ গোহাঁই, অপশ্যন ডি নান অফ দ্য আবভ। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ, যে আহোমৰ প্ৰথম বুঢ়াগোহাঁই আছিল কিলিং লুমাংৰি। অ'কে, আহোমৰ প্ৰথম বৰগোহাঁই কোন আছিল? যে আহোমৰ প্ৰথম বৰগোহাঁই কোন আছিল? অপশ্যন এ কিলিং লুমাংৰি, অপশ্যন বি কানাংগন, অপশ্যন চি কনচেং বৰপাত্ৰ গোহাঁই, অপশ্যন ডি নান অফ দ্য আবভ। এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি। অ'কে, আহোমৰ প্ৰথম বৰগোহাঁই আছিল কানাংগন। দ্বিতীয়জন আহোম ৰজা কোন আছিল? যে দ্বিতীয়জন আহোম ৰজা কোন আছিল? আমি নিশ্চয় জানো প্ৰথমজন আহোম ৰজা আছিল চাওলুং চুকাফা বা আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা চুকাফা। আৰু দ্বিতীয়জন আহোম ৰজা কোন আছিল? অপশ্যন এ চুকাফা, অপশ্যন বি চুতেওফা, অপশ্যন চি চুবিনফা, অপশ্যন ডি চুদাংফা। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি। দ্বিতীয়জন আহোম ৰজা আছিল চুতেওফা। নিশ্চয় মনত ৰাখিব। আহোমৰ প্ৰথম স্বৰ্গদেউ কোন আছিল? যে আহোমৰ প্ৰথম স্বৰ্গদেউ কোন আছিল? অপশ্যন এ চুহুংমুং, অপশ্যন বি চুবিনফা, অপশ্যন চি চুকাফা, অপশ্যন ডি চুতেওফা। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি। আহোমৰ প্ৰথম স্বৰ্গদেউ আছিল চুকাফা। অ'কে, আহোমৰ প্ৰথম স্বৰ্গদেউ কোন আছিল? চুকাফা। আহোমৰ প্ৰথমজন স্বৰ্গনাৰায়ণ কোন আছিল? তেতিয়া নিশ্চয় ৰাইট অপশ্যন হ'ব চুহুংমুং। অ'কে, যদি কুৱেশ্যনত আহে আহোমৰ প্ৰথমজন স্বৰ্গদেউ কোন আছিল? তেতিয়া হ'ব চুকাফা। অ'কে, আহোমৰ প্ৰথম স্বৰ্গনাৰায়ণ কোন আছিল? অলৰেডি আলোচনা কৰিলোঁ। আহোমৰ প্ৰথম স্বৰ্গনাৰায়ণ কোন আছিল? অপশ্যন এ চুহুংমুং, অপশ্যন বি চুবিনফা, অপশ্যন চি চুকাফা, অপশ্যন ডি চুতেওফা। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ, যে আহোমৰ প্ৰথম স্বৰ্গনাৰায়ণ আছিল চুহুংমুং। নিশ্চয় মনত ৰাখিব যে আহোমৰ প্ৰথম স্বৰ্গনাৰায়ণ আছিল চুহুংমুং আৰু আহোমৰ প্ৰথম স্বৰ্গদেউ আছিল চুকাফা। অ'কে, প্ৰথমে কেতিয়া আহোম ৰাজত্বকালত কোনো আহোম ৰজা নাছিল আৰু বুঢ়াগোহাঁই আৰু বৰগোহাঁয়ে শাসন চলাইছিল? আহোম ৰাজত্বকালত কোনখিনি সময়ত আহোম ৰজা নাছিল, বুঢ়াগোহাঁই আৰু বৰগোহাঁয়ে শাসন ব্যৱস্থা চলাইছিল? অপশ্যন এ 1376 to 1380, অপশ্যন বি 1380 to 1385, অপশ্যন চি 1385 to 1390, অপশ্যন ডি নান অফ দ্য আবভ। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ। 1376 পৰা 1380 এইখিনি সময়ত কোনো আহোম ৰজা নাছিল। এই সময়খিনিত বুঢ়াগোহাঁই আৰু বৰগোহাঁয়ে আহোম সাম্ৰাজ্যৰ শাসন ব্যৱস্থা চলাইছিল। নিশ্চয় মনত ৰাখিব প্ৰথমবাৰৰ বাবে। কোনজন আহোম ৰজাৰ দিনত প্ৰথমে কমতা ৰাজ্যৰ লগত যুদ্ধ হৈছিল? কোনজন আহোম ৰজাৰ দিনত প্ৰথমে কমতা ৰাজ্যৰ লগত যুদ্ধ হৈছিল? অপশ্যন এ চুকাফা, অপশ্যন বি চুদাংফা, অপশ্যন চি চুখাংফা, অপশ্যন ডি চুহুংমুং। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি চুখাংফা।
কোনজন আহোম ৰজাৰ দিনত প্ৰথমে কমতা ৰাজ্যৰ লগত যুদ্ধ হৈছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব চুকাফা ওকে তায়ক শান্তি কোনজন বিখ্যাত আহোম ৰজাৰ পিতৃ আছিল তায়ক শান্তি কোনজন বিখ্যাত আহোম ৰজাৰ পিতৃ আছিল অপশন এ সুবিনফা অপশন বি চুতেওফা অপশন সি চুদাংফা অপশন ডি চুহুংমুং এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নাম্বাৰ সি চুদাংফা ওকে তায়ক শান্তি কোনজন বিখ্যাত আহোম ৰজাৰ পিতৃ আছিল চুদাংফা ওকে আহোম ৰজা চুদাংফাই ক'ত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল আহোম ৰজা চুদাংফাই ক'ত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল অপশন এ বকতা অপশন বি সৰগোৱা অপশন বি চৰাইদেউ অপশন ডি নান অফ দা আবাব এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নাম্বাৰ বি আহোম ৰজা চুদাংফাই সৰগোৱাত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল আহোম ৰজা চুদাংফাই সৰগোৱাত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল নিশ্চয় মনত ৰাখিব কোনজন আহোম ৰজাৰ শাসনকালত অফিচিয়েলি এন্ট্ৰি অফ দা হিন্দুইজম টু আহোম কোৰ্ট অপশন এ চুকাফা অপশন বি চুদাংফা অপশন সি সুবিনফা অপশন ডি নান অফ দা আবাব এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নাম্বাৰ বি চুদাংফা চুদাংফাৰ শাসনকালত আহোম সাম্ৰাজ্যত অফিচিয়েলি এন্ট্ৰি অফ হিন্দুইজম টু আহোম কোৰ্ট ওকে কোনজন আহোম ৰজাই হিংৰিগড়ত উঠা প্ৰথা প্ৰচলন কৰিছিল কোনজন আহোম ৰজাই হিংৰিগড়ত উঠা প্ৰথা প্ৰচলন কৰিছিল অপশন এ সুবিনফা অপশন বি চুতেওফা অপশন সি চুদাংফা অপশন ডি চুহুংমুং এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নাম্বাৰ সি কোনজন আহোম ৰজাই হিংৰিগড়ত উঠা প্ৰথা প্ৰচলন কৰিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব চুদাংফা আহোম ৰজা চুদাংফাই হিংৰিগড়ত উঠা প্ৰথা প্ৰচলন কৰিছিল ওকে বামুণী কোঁৱৰ বুলি কোনজন আহোম ৰজাক জনা যায় কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি জনা যায় অপশন এ চুহুংমুং অপশন বি সুবিনফা অপশন সি চুদাংফা অপশন ডি চুতেওফা এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নাম্বাৰ সি চুদাংফা চুদাংফাক বামুণী কোঁৱৰ বুলি জনা যায় চুদাংফাক কিয় বামুণী কোঁৱৰ বুলি জনা যায় চুদাংফাই বামুণৰ ঘৰত জন্মগ্ৰহণ কৰিছিল বাবে তেওঁক বামুণী কোঁৱৰ বুলি জনা যায় ওকে প্ৰথম আহোম টিপাম সংঘাত কোনজন আহোম ৰজাৰ দিনত সংঘটিত হৈছিল প্ৰথম আহোম টিপাম সংঘাত কোনজন আহোম ৰজাৰ দিনত সংঘটিত হৈছিল অপশন এ চুহুংমুং অপশন বি সুবিনফা অপশন সি চুদাংফা অপশন ডি চুতেওফা এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নাম্বাৰ সি কোনজন আহোম ৰজাৰ দিনত আহোম টিপামৰ সংঘাত হৈছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব চুদাংফাৰ শাসনকালত আহোম আৰু টিপামৰ মাজত প্ৰথম সংঘাত হৈছিল ওকে প্ৰথম আহোম কমতা যুদ্ধৰ পিছত আহোম ৰজা চুকাফাক উপহাৰ দিয়া বিখ্যাত কমতা ৰাজকুমাৰী কোন আছিল প্ৰথম আহোম কমতা যুদ্ধৰ পিছত আহোম ৰজা চুকাফাক উপহাৰ দিয়া বিখ্যাত কমতা ৰাজকুমাৰী কোন আছিল অপশন এ ৰজনী অপশন বি ৰমণী অপশন সি বজনী অপশন ডি নান অফ দা আবাব এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নাম্বাৰ এ ৰজনী ওকে আহোম সকলৰ বিবাহ পদ্ধতি কি বুলি কোৱা হয় যে আহোম সকলৰ বিবাহ পদ্ধতি কি বুলি কোৱা হয়
Option A Rikpon ceremony, option B Neusa Jua, option C Chaklong, option D none of the above. এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ C। আহোম সকলৰ বিবাহ পদ্ধতিক চকলং বুলি কোৱা হয়। যে আহোম সকলৰ বিবাহ পদ্ধতিক কি বুলি কোৱা হয়? চকলং বুলি কোৱা হয়। ওকে, প্রথম অসমীয়া বুৰঞ্জী শ্ৰী স্বৰ্গনাৰায়ণ মহাৰাজ জন্মকথা কোনজন আহোম ৰজাৰ দিনত ৰচনা কৰা হৈছিল? তো প্রথম অসমীয়া বুৰঞ্জী শ্ৰী স্বৰ্গনাৰায়ণ মহাৰাজ জন্মকথা কোনজন আহোম ৰজাৰ দিনত ৰচনা কৰা হৈছিল? অপশন এ চুডাংফা, অপশন বি চুহুংমুং, অপশন সি চুকলেংমুং, অপশন ডি প্ৰতাপ সিংহ। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি, যে চুহুংমুং। দিহিঙীয়া ৰজা বুলি কাক জনা যায়? যে কোনজন আহোম ৰজাক দিহিঙীয়া ৰজা বুলি কোৱা হয়? অপশন এ চুতেওফা, অপশন বি চুডাংফা, অপশন সি চুহুংমুং, অপশন ডি চুকলেংমুং। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি, দিহিঙীয়া ৰজা বুলি চুহুংমুঙক কোৱা হয়। চুহুংমুঙক কি বুলি কোৱা হয়? দিহিঙীয়া ৰজা বুলি কোৱা হয়। চুহুংমুঙক কিয় দিহিঙীয়া ৰজা বুলি কোৱা হয়? চুহুংমুঙে দিহিং নদীৰ পাৰৰ বকতালৈ ৰাজধানী তুলি নিছিল কাৰণে তেওঁক দিহিঙীয়া ৰজা বুলি কোৱা হয়। নিশ্চয় মনত ৰাখিব। দিহিং নদীৰ পাৰৰ বকতাত কোনে ৰাজধানী প্ৰতিষ্ঠা কৰিছিল? যে দিহিং নদীৰ পাৰৰ বকতাত কোনে ৰাজধানী প্ৰতিষ্ঠা কৰিছিল? আমি নিশ্চয় অলৰেডি আলোচনা কৰিলো। অপশন এ চুডাংফা, অপশন বি চুতেওফা, অপশন সি চুকলেংমুং, অপশন ডি চুহুংমুং। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ ডি, যে দিহিং নদীৰ পাৰৰ বকতালৈ চুহুংমুঙে ৰাজধানী তুলি নিছিল, সেইকাৰণে তেওঁ কি বুলি কোৱা হয়? দিহিঙীয়া ৰজা বুলি কোৱা হয়। নিশ্চয় মনত ৰাখিব। আহোমসকলে যুদ্ধ জয়ৰ পিছত কি উৎসৱ পাতে? আহোমসকলে যুদ্ধ জয়ৰ পিছত কোনটো উৎসৱ পালন কৰে? অপশন এ ৰিকপন চেৰেমনি, অপশন বি নেউচা জোৱা, অপশন সি চাকলং, অপশন ডি নান অফ দ্য আবাব। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ, আহোমসকলে যুদ্ধ জয়ৰ পিছত ৰিকপন উৎসৱ পালন কৰে। আহোমসকলে যুদ্ধ জয়ৰ পিছত কোনটো উৎসৱ পালন কৰে? ৰিকপন উৎসৱ পালন কৰে। ওকে, কোনজন আহোম ৰজাৰ দিনত লোকপিয়ল আৰম্ভ হৈছিল? কোনজন আহোম ৰজাৰ দিনত লোকপিয়ল আৰম্ভ হৈছিল? অপশন এ চুকলেংমুং, অপশন বি প্ৰতাপ সিংহ, অপশন সি চুডাংফা, অপশন ডি চুহুংমুং। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ ডি, যে কোনজন আহোম ৰজাৰ দিনত লোকপিয়ল আৰম্ভ হৈছিল বা সেন্সাস আৰম্ভ হৈছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব চুহুংমুঙৰ দিনত লোকপিয়ল প্ৰথমে আৰম্ভ হৈছিল। ওকে, চদিয়াখোৱা গোহাঁই আৰু বৰপাত্ৰ গোহাঁই পদ দুটা কোনজন আহোম ৰজাই সৃষ্টি কৰিছিল? চদিয়াখোৱা গোহাঁই আৰু বৰপাত্ৰ গোহাঁই পদ দুটা কোনজন আহোম ৰজাই সৃষ্টি কৰিছিল? অপশন এ চুহুংমুং, অপশন বি প্ৰতাপ সিংহ, অপশন সি চুডাংফা, অপশন ডি চুখাংফা। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ, চদিয়াখোৱা গোহাঁই আৰু বৰপাত্ৰ গোহাঁই পদ দুটা চুহুংমুঙে সৃষ্টি কৰিছিল। চদিয়াখোৱা গোহাঁই আৰু বৰপাত্ৰ গোহাঁই পদ দুটা কোনজন আহোম ৰজাই সৃষ্টি কৰিছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব চুহুংমুং। ওকে, প্ৰথমজন চদিয়াখোৱা গোহাঁই কোন আছিল? যে প্ৰথমজন চদিয়াখোৱা গোহাঁই কোন আছিল? অপশন এ লাচিত বৰফুকন, অপশন বি ফ্ৰাচেংমুং বৰগোহাঁই, অপশন সি কনচেং বৰপাত্ৰ গোহাঁই, অপশন ডি নান অফ দ্য আবাব। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি, প্ৰথমজন চদিয়াখোৱা গোহাঁই আছিল ফ্ৰাচেংমুং বৰগোহাঁই। ওকে, মনত ৰাখিব
প্ৰথমজন শদিয়া খোৱা গোহাঁই কোন আছিল ফ্ৰাছেংমুং বৰগোহাঁই প্ৰথমজন বৰপাত্ৰ গোহাঁই কোন আছিল যে প্ৰথমজন বৰপাত্ৰ গোহাঁই কোন আছিল অপশন এ লাচিত বৰফুকন অপশন বি ফ্ৰাছেংমুং বৰগোহাঁই অপশন সি কনচেং বৰপাত্ৰ গোহাঁই অপশন ডি নান অফ দা আবভ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি প্ৰথমজন বৰপাত্ৰ গোহাঁই আছিল কনচেং বৰপাত্ৰ গোহাঁই নিশ্চয় মনত ৰাখিব আপোনালোকে কনফিউজ নহব প্ৰথমজন বৰপাত্ৰ গোহাঁই আছিল কনচেং বৰপাত্ৰ গোহাঁই আৰু প্ৰথমজন শদিয়া খোৱা গোহাঁই আছিল ফ্ৰাছেংমুং বৰগোহাঁই ওকে বৰপাত্ৰ গোহাঁই আৰু শদিয়া খোৱা গোহাঁই পদ দুটা কোনে সৃষ্টি কৰিছিল যে আহোম ৰজা চুহুংমুঙে সৃষ্টি কৰিছিল ওকে চুহুংমুঙৰ দিনত মুছলমানসকলে কিমান বাৰ আহোম ৰাজ্য আক্ৰমণ কৰিছিল চুহুংমুঙৰ দিনত মুছলমানসকলে কিমান বাৰ আহোম ৰাজ্য আক্ৰমণ কৰিছিল অপশন এ 1 অপশন বি 2 অপশন সি 3 অপশন ডি 4 এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি চুহুংমুঙৰ দিনত মুছলমানসকলে আহোম ৰাজ্য 3 বাৰ আক্ৰমণ কৰিছিল মনত ৰাখিব তুৰ্বকে কেতিয়া আহোম ৰাজ্য আক্ৰমণ কৰিছিল যে তুৰ্বকে কেতিয়া আহোম ৰাজ্য আক্ৰমণ কৰিছিল অপশন এ 1532 অপশন বি 1533 অপশন সি 1534 অপশন ডি 1535 এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ 1532 তুৰ্বকে কেতিয়া আহোম ৰাজ্য আক্ৰমণ কৰিছিল 1532 আহোম ৰাজ্য আক্ৰমণ কৰিছিল তুৰ্বকে 1532 আহোম ৰাজ্য আক্ৰমণ কৰিছিল মূলা গাভৰু কোনজন আহোম ৰজাৰ জীয়েক আছিল যে মূলা গাভৰু কোনজন আহোম ৰজাৰ জীয়েক আছিল অপশন এ চুহুংমুং অপশন বি শুক্লেংমুং অপশন সি প্ৰতাপ সিংহ অপশন ডি চুপিম্ফা এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ ডি যে মূলা গাভৰু কোনজন আহোম ৰজাৰ জীয়েক আছিল চুপিম্ফাৰ জীয়েক আছিল নিশ্চয় মনত ৰাখিব যে মূলা গাভৰুৰ লগত ৰিলেটেড কুৱেশ্যনটো হ'ল যে মূলা গাভৰু কোন আছিল যে মূলা গাভৰু ফ্ৰাছেংমুং বৰগোহাঁইৰ পত্নী আছিল যে মূলা গাভৰু কোনজন আহোম ৰজাৰ জীয়েক আছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব চুপিম্ফা মূলা গাভৰু ফ্ৰাছেংমুং বৰগোহাঁইৰ পত্নী আছিল যে মূলা গাভৰু ফ্ৰাছেংমুং বৰগোহাঁইৰ পত্নী আছিল 1533 বৰলী নদীৰ পাৰত তুৰ্বক আৰু আহোমৰ যুদ্ধ হৈছিল যে 1533 বৰলী নদীৰ পাৰত তুৰ্বক আৰু আহোমৰ যুদ্ধ হৈছিল এই যুদ্ধত মূলা গাভৰুৰ মৃত্যু হৈছিল মূলা গাভৰু ফ্ৰাছেংমুং বৰগোহাঁইৰ পত্নী আছিল যে মূলা গাভৰু কোন আছিল ফ্ৰাছেংমুং বৰগোহাঁইৰ পত্নী আছিল মূলা গাভৰুৱে কাৰ বিৰুদ্ধে যুদ্ধ কৰিছিল যে মূলা গাভৰুৱে তুৰ্বকৰ বিৰুদ্ধে যুদ্ধ কৰিছিল আৰু তুৰ্বকৰ বিৰুদ্ধে যুদ্ধ কৰি তেওঁ কি কৰিছিল মৃত্যুবৰণ কৰিছিল ওকে কাৰ দিনত চুতীয়া ৰাজ্যৰ পতন ঘটে আৰু ৰিকবন চেৰেমনি পালন কৰি সেই অঞ্চলৰ শাসনৰ দায়িত্ব শদিয়া খোৱা গোহাঁইক দিয়া হয় কোনজন আহোম ৰজাৰ শাসন কালত ৰিকবন চেৰেমনি পালন কৰি সেই অঞ্চলৰ শাসনৰ দায়িত্ব শদিয়া খোৱা গোহাঁইক দিয়া হয় অপশন এ প্ৰতাপ সিংহ অপশন বি চুকাম্ফা অপশন সি চুদাংফা অপশন ডি চুহুংমুং এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ ডি যে চুহুংমুং ওকে চুহুংমুঙে কছাৰীসকলৰ লগত কোনটো পদবী সৃষ্টি কৰিছিল চুহুংমুঙে কছাৰীসকলৰ লগত কোনটো পদবী সৃষ্টি কৰিছিল অপশন এ শদিয়া খোৱা গোহাঁই অপশন বি মৰংগী খোৱা গোহাঁই অপশন সি
বৰপাত্ৰ গোহাঁই অপশ্যন ডি নান অফ দ্য above এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি যে চুহুংমুঙে কছাৰীসকলৰ লগত মৰংগী খোৱা গোহাঁই সৃষ্টি কৰিছিল চুহুংমুঙে কছাৰীসকলৰ লগত কোনটো পদবী সৃষ্টি কৰিছিল যে চুহুংমুঙে কছাৰীসকলৰ লগত মৰংগী খোৱা গোহাঁই পদৰ সৃষ্টি কৰিছিল ওকে চুহুংমুঙৰ শাসনকালত চুতীয়া ৰজা কোন আছিল চুহুংমুঙৰ শাসনকালত চুতীয়া ৰজা কোন আছিল অপশ্যন এ চন্দ্ৰনাৰায়ণ অপশ্যন বি বীৰপাল অপশ্যন চি ধীৰ নাৰায়ণ অপশ্যন ডি নান অফ দ্য above এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ চুহুংমুঙৰ শাসনকালত চুতীয়া ৰজা আছিল চন্দ্ৰনাৰায়ণ ওকে কোনজন আহোম ৰজাৰ শাসনকালত শংকৰদেৱে অসমৰ পৰা পলাই কোচ ৰজাৰ নৰনাৰায়ণৰ ওচৰত আশ্ৰয় লৈছিল কোনজন আহোম ৰজাৰ শাসনকালত শংকৰদেৱে অসমৰ পৰা পলাই কোচ ৰজাৰ নৰনাৰায়ণৰ ওচৰত আশ্ৰয় লৈছিল অপশ্যন এ চুকাফা অপশ্যন বি শুক্লেংমুং অপশ্যন চি চুডাংফা অপশ্যন ডি প্ৰতাপ সিংহ এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি শুক্লেংমুঙৰ শাসনকালত শংকৰদেৱে অসমৰ পৰা পলাই কোচ ৰজা নৰনাৰায়ণৰ ওচৰত আশ্ৰয় লৈছিল ওকে কোনজন আহোম ৰজাই ৰাজধানী গড়গাঁৱত প্ৰতিষ্ঠা কৰিছিল যে আহোম ৰজাসকলৰ ভিতৰত কোনজন আহোম ৰজাই ৰাজধানী গড়গাঁৱত প্ৰতিষ্ঠা কৰিছিল অপশ্যন এ চুকাফা অপশ্যন বি শুক্লেংমুং অপশ্যন চি চুডাংফা অপশ্যন ডি প্ৰতাপ সিংহ এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি শুক্লেংমুঙে ৰাজধানী গড়গাঁৱত প্ৰতিষ্ঠা কৰিছিল আহোম ৰজা শুক্লেংমুঙে ৰাজধানী গড়গাঁৱত প্ৰতিষ্ঠা কৰিছিল ওকে শুক্লেংমুঙে 1540 গড়গাঁৱলৈ ৰাজধানী প্ৰতিষ্ঠা কৰিছিল শুক্লেংমুঙে কেতিয়া গড়গাঁৱত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল 1540 গড়গাঁৱলৈ ৰাজধানী প্ৰতিষ্ঠা কৰিছিল বাবে তেওঁ গড়গয়া ৰজা বুলি কোৱা হয় যে শুক্লেংমুঙক কিয় গড়গয়া ৰজা বুলি কোৱা হয় গড়গাঁৱলৈ ৰাজধানী প্ৰতিষ্ঠা কৰিছিল বাবে তেওঁক গড়গয়া ৰজা বুলি কোৱা হয় নিশ্চয় মনত ৰাখিব যে গড়গাঁৱলৈ কোনে ৰাজধানী প্ৰতিষ্ঠা কৰিছিল শুক্লেংমুঙে ৰাজধানী প্ৰতিষ্ঠা কৰিছিল কেতিয়া কৰিছিল 1540 শুক্লেংমুঙক কিয় গড়গয়া ৰজা বুলি কোৱা হয় তেওঁ গড়গাঁৱলৈ ৰাজধানী প্ৰতিষ্ঠা কৰিছিল বাবে তেওঁক গড়গয়া ৰজা বুলি কোৱা হয় কোনজন আহোম ৰজাই প্ৰথমে মুদ্ৰা প্ৰচলন কৰিছিল আহোম ৰজাসকলৰ ভিতৰত কোনজন আহোম ৰজাই প্ৰথমে মুদ্ৰা প্ৰচলন কৰিছিল অপশ্যন এ শুক্লেংমুং অপশ্যন বি চুকাফা অপশ্যন চি চুডাংফা অপশ্যন ডি প্ৰতাপ সিংহ এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ আহোম ৰজা শুক্লেংমুঙে প্ৰথমে মুদ্ৰা প্ৰচলন কৰিছিল কোনজন আহোম ৰজাই প্ৰথমে মুদ্ৰা প্ৰচলন কৰিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব শুক্লেংমুং ওকে আহোমসকলৰ প্ৰচলন কৰা মুদ্ৰা আছিল অক্টাগনাল আৰু আহোমসকলৰ মুদ্ৰা আছিল কি আঠকোণীয়া নিশ্চয় মনত ৰাখিব আহোমসকলৰ মুদ্ৰাটো আছিল অক্টাগনাল ওকে কোনজন আহোম ৰজাই গড়গাঁও টেংক আৰু নাগাআলি খুন্দুৱাইছিল কোনজন আহোম ৰজাই গড়গাঁও টেংক আৰু নাগাআলি খুন্দুৱাইছিল অপশ্যন এ গদাধৰ সিংহ অপশ্যন বি চুকাফা অপশ্যন চি শুক্লেংমুং অপশ্যন ডি প্ৰতাপ সিংহ এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি শুক্লেংমুং
আহোম ৰজা চুকলেংমুঙে গড়গাঁও টেংক আৰু নাগা আলি খন্দুৱাইছিল নিশ্চয় মনত ৰাখিব কোনজন আহোম ৰজাই গড়গাঁও টেংক আৰু নাগা আলি খন্দুৱাইছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব চুকলেংমুং ওকে ফাৰ্ষ্ট আহোম কোচৱাৰ কোনজন আহোম ৰজাৰ শাসনকালত সংগঠিত হৈছিল ফাৰ্ষ্ট আহোম কোচৱাৰ কোনজন আহোম ৰজাৰ শাসনকালত সংগঠিত হৈছিল অপশ্যন এ চুদাংফা অপশ্যন বি চুহুংমুং অপশ্যন চি চুখামফা অপশ্যন ডি চুকলেংমুং এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি ফাৰ্ষ্ট আহোম কোচৱাৰ কোনজন আহোম ৰজাৰ শাসনকালত সংগঠিত হৈছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব চুকলেংমুং ওকে ফাৰ্ষ্ট আহোম কোচৱাৰ 1546 হৈছিল ফাৰ্ষ্ট আহোম কোচৱাৰ কেতিয়া হৈছিল 1546 হৈছিল এই যুদ্ধত আহোমসকলৰ জয়ী হৈছিল ফাৰ্ষ্ট আহোম কোচৱাৰত কাৰ জয়ী হৈছিল আহোমসকলৰ জয়ী হৈছিল ওকে ট্ৰিটি অফ মাজুলী কেতিয়া স্বাক্ষৰিত হৈছিল ট্ৰিটি অফ মাজুলী কেতিয়া স্বাক্ষৰিত হৈছিল অপশ্যন এ 1563 অপশ্যন বি 1663 অপশ্যন চি 1463 অপশ্যন ডি 1564 এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ ট্ৰিটি অফ মাজুলী কেতিয়া স্বাক্ষৰিত হৈছিল 1563 স্বাক্ষৰিত হৈছিল ট্ৰিটি অফ মাজুলী আহোম ৰজা চুখামপা আৰু কোচ ৰজা নৰনাৰায়ণৰ মাজত স্বাক্ষৰিত হৈছিল 1563 ট্ৰিটি অফ মাজুলী কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল আহোম ৰজা চুখামপা আৰু কোচ ৰজা মহাৰাজ নৰনাৰায়ণৰ মাজত স্বাক্ষৰিত হৈছিল 1563 ওকে আহোম ৰজাসকলৰ ভিতৰত আটাইতকৈ বেছি দিন শাসন কৰা ৰজা কোন আছিল আহোমসকলৰ 600 বছৰীয়া শাসনকালত কোনজন আহোম ৰজাই আটাইতকৈ বেছি দিন শাসন কৰিছিল অপশ্যন এ চুদাংফা অপশ্যন বি চুহুংমুং অপশ্যন চি চুখামফা অপশ্যন ডি চুকলেংমুং এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি আহোম ৰজাসকলৰ ভিতৰত আটাইতকৈ বেছি দিন শাসন কৰা আহোম ৰজা আছিল চুখামফা ওকে আহোমসকলৰ 600 বছৰীয়া শাসনকালত চুখামপাই প্ৰায় 51 ইয়াৰ্ছ শাসন কৰিছিল নিশ্চয় মনত ৰাখিব চুখামপাক কি বুলি কোৱা হয় খৰা ৰজা বুলি কোৱা হয় ওকে চুখামপাক খৰা ৰজা বুলি কোৱা হয় চুখামপাক কি বুলি কোৱা হয় খৰা ৰজা বুলি কোৱা হয় খৰা ৰজাই 1552 পৰা 1603 লৈ প্ৰায় 51 ইয়াৰ্ছ শাসন কৰিছিল আহোম ৰজাসকলৰ ভিতৰত আটাইতকৈ কম দিন শাসন কৰা ৰজা কোন আছিল আহোম ৰজাসকলৰ ভিতৰত আটাইতকৈ কম দিন শাসন কৰা ৰজা কোন আছিল আমি ইতিমধ্যে পাই আহিলো আহোম ৰজাসকলৰ ভিতৰত আটাইতকৈ বেছি দিন শাসন কৰা ৰজা হ'ল চুখামপা এইবাৰ হ'ল আহোম ৰজাসকলৰ ভিতৰত আটাইতকৈ কম দিন শাসন কৰা ৰজা কোন আছিল অপশ্যন এ চুহুং অপশ্যন বি জয়দাস সিংহ অপশ্যন চি উদয়িত সিংহ অপশ্যন ডি ৰামদাস সিংহ এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ আহোম ৰজাসকলৰ ভিতৰত আটাইতকৈ কম দিন শাসন কৰা ৰজা আছিল চুহুং চুহুং ৰজাক কি বুলি কোৱা হয় চামুগুৰিয়া ৰজা বুলি কোৱা হয় চুহুং অলছ' নন এজ চামুগুৰিয়া ৰজা যে চুহুং ৰজাক কি বুলি কোৱা হয় চামুগুৰিয়া ৰজা বুলি কোৱা হয় আৰু তেওঁ মাত্ৰ 21 days যদি আপোনালোকে আটাইতকৈ কম দিন শাসন কৰা ৰজাসমূহৰ ভিতৰত চুহুঙৰ নামটো নাথাকে তেতিয়াহ'লে গবৰ ৰজা থাকিব নিশ্চয় তেতিয়া সেই গবৰ ৰজাকে আপোনালোকে টিক কৰি আহিব সেইটোৱে ৰাইট অপশ্যন হ'ব ওকে
চুকাম্পাৰ প্ৰধান সেনাপতি কোন আছিল যে চুকাম্পাৰ প্ৰধান সেনাপতি কোন আছিল অপশ্যন এ লাচিত বৰফুকন অপশ্যন বি অতনু বুঢ়াগোহাঁই অপশ্যন চি লালকচোলা বৰফুকন অপশ্যন ডি বুঢ়াগোহাঁই আইখেক এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি যে চুকাম্পাৰ প্ৰধান সেনাপতি আছিল বুঢ়াগোহাঁই আইখেক নিশ্চয় মনত ৰাখিব যে চুকাম্পাৰ প্ৰধান সেনাপতি কোন আছিল বুঢ়াগোহাঁই আইখেক ওকে ট্ৰিটি অফ অসুৰাৰ আলী কেতিয়া স্বাক্ষৰিত হৈছিল যে ট্ৰিটি অফ অসুৰাৰ আলী কেতিয়া স্বাক্ষৰিত হৈছিল অপশ্যন এ 1563 অপশ্যন বি 1669 অপশ্যন সি 1639 অপশ্যন ডি 1663 এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ সি যে ট্ৰিটি অফ অসুৰাৰ আলী 1639ত স্বাক্ষৰিত হৈছিল নিশ্চয় মনত ৰাখিব ট্ৰিটি অফ অসুৰাৰ আলী কেতিয়া স্বাক্ষৰিত হৈছিল 1639 ওকে কোনজন আহোম ৰজাৰ দিনত দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছিল কোনজন আহোম ৰজাৰ দিনত দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছিল অপশ্যন এ প্ৰতাপ সিংহ অপশ্যন বি চুকাম্পা অপশ্যন চি জয়ধ্বজ সিংহ অপশ্যন ডি গদাধৰ সিংহ এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ কোনজন আহোম ৰজাৰ দিনত দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছিল তেতিয়া ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ যে প্ৰতাপ সিংহৰ দিনত কি কৰা হৈছিল দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছিল ওকে দুজন আহোম ৰজাক বুঢ়া ৰজা বুলি জনা গৈছিল ইয়াৰ এজন প্ৰতাপ সিংহ আৰু আনজন কোন আছিল আহোম ৰজাসকলৰ ভিতৰত দুজনক বুঢ়া ৰজা বুলি জনা গৈছিল ইয়াৰ এজন প্ৰতাপ সিংহ আৰু আনজন কোন আছিল অপশ্যন এ সুদাংফা অপশ্যন বি চুকাম্পা অপশ্যন চি জয়ধ্বজ সিংহ অপশ্যন ডি গদাধৰ সিংহ এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি যে দুজন আহোম ৰজাক বুঢ়া ৰজা বুলি জনা গৈছিল ইয়াৰ এজন আছিল প্ৰতাপ সিংহ আৰু আনজন আছিল গদাধৰ সিংহ নিশ্চয় মনত ৰাখিব যে আহোম ৰজাসকলৰ ভিতৰত দুজনক কি বুলি কৈছিল বুঢ়া ৰজা বুলি কৈছিল এজন আছিল প্ৰতাপ সিংহ আৰু আনজন কোন আছিল গদাধৰ সিংহ ওকে বৰবৰুৱা আৰু বৰফুকন পদ দুটা কোনজন আহোম ৰজাই সৃষ্টি কৰিছিল যে বৰবৰুৱা আৰু বৰফুকন পদ দুটা কোনজন আহোম ৰজাই সৃষ্টি কৰিছিল অপশ্যন এ প্ৰতাপ সিংহ অপশ্যন বি চুকাম্পা অপশ্যন চি জয়ধ্বজ সিংহ অপশ্যন ডি গদাধৰ সিংহ এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ যে বৰবৰুৱা আৰু বৰফুকন পদ দুটা প্ৰতাপ সিংহই সৃষ্টি কৰিছিল যে বৰবৰুৱা আৰু বৰফুকন পদ দুটা কোনজন আহোম ৰজাই সৃষ্টি কৰিছিল তেতিয়া নিশ্চয় ক'ব পাৰিব লাগিব প্ৰতাপ সিংহ ওকে আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি অলপ হলে উপকৃত হৈছে তেতিয়া হলে নিশ্চয় আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব প্ৰথম বৰবৰুৱা কোন আছিল প্ৰথমজন বৰবৰুৱা কোন আছিল অপশ্যন এ অতনু বুঢ়াগোহাঁই অপশ্যন চি মোমাই তামুলী বৰবৰুৱা অপশ্যন ডি নান অফ দা above এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ সি প্ৰথমজন বৰবৰুৱা আছিল মোমাই তামুলী বৰবৰুৱা ওকে প্ৰথমজন বৰবৰুৱা কোন আছিল মোমাই তামুলী বৰবৰুৱা প্ৰথমজন বৰফুকন কোন আছিল যে প্ৰথমজন বৰফুকন কোন আছিল অপশ্যন এ লাচিত বৰফুকন অপশ্যন বি লাঙি পানী চিয়া অপশ্যন চি বদন চন্দ্ৰ বৰফুকন অপশ্যন ডি নান অফ দা above এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি লাঙি পানী চিয়া প্ৰথমজন বৰফুকন আছিল লাঙি পানী চিয়া আৰু প্ৰথমজন বৰবৰুৱা আছিল মোমাই তামুলী বৰবৰুৱা ওকে আপোনালোকে নিশ্চয় কনফিউজ নহব যে প্ৰথমজন বৰবৰুৱা কোন আছিল মোমাই তামুলী বৰবৰুৱা
আৰু প্ৰথমজন বৰফুকন কোন আছিল লাঙি পানী চিয়া ওকে পদ্ধতিগতভাৱে পাইক ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিল যে পাইক ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিল অপশন এ আতনু বুঢ়াগোহাঁই অপশন বি ৰুচিনাথ বৰগোহাঁই অপশন সি মমাই তামুলী বৰবৰুৱা অপশন ডি নান অফ দ্য above এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি যে পাইক ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিল মমাই তামুলী বৰবৰুৱা নিশ্চয় মনত ৰাখিব যে মমাই তামুলী বৰবৰুৱাই পদ্ধতিগতভাৱে পাইক ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল কোনজন আহোম ৰজাৰ দিনত প্ৰৱৰ্তন কৰিছিল প্ৰতাপ সিংহ ওকে নিশ্চয় মনত ৰাখিব কাৰ আণ্ডাৰত কিমানজন পাইক আছিল যে ডেকাৰ আণ্ডাৰত 10 জন পাইক বৰাৰ আণ্ডাৰত 20 জন পাইক শইকীয়াৰ আণ্ডাৰত 100 জন পাইক হাজৰিকাৰ আণ্ডাৰত 1000 জন পাইক ৰাজখোৱাৰ আণ্ডাৰত 3000 পাইক ফুকনৰ আণ্ডাৰত 6000 পাইক তৃতীয় অসুৰৰ আলি সন্ধি অনুসৰি মোগল আৰু আহোমৰ মাজৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল যে তৃতীয় অসুৰৰ আলি অনুসৰি আহোম আৰু মোগলৰ মাজৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল অপশন এ সনকোচ ৰিভাৰ অপশন বি মানাস ৰিভাৰ অপশন সি বৰ্ণদী ৰিভাৰ অপশন ডি কুশিয়াৰা ৰিভাৰ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি তৃতীয় অসুৰৰ আলি মতে গেছিল আহোম আৰু মোগলৰ সীমা আছিল বৰ্ণদী ৰিভাৰ ওকে অসুৰৰ আলিত 1639ত স্বাক্ষৰিত হৈছিল আহোমৰ মমাই তামুলী বৰবৰুৱা আৰু মোগলৰ আল্লায়াৰ খানৰ মাজত স্বাক্ষৰিত হৈছিল যে তৃতীয় অসুৰৰ আলি কেতিয়া স্বাক্ষৰিত হৈছিল 1639ত স্বাক্ষৰিত হৈছিল কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল আহোমৰ মমাই তামুলী বৰবৰুৱা আৰু মোগলৰ আল্লায়াৰ খানৰ মাজত স্বাক্ষৰিত হৈছিল ওকে এই সন্ধি মতে আহোম আৰু মোগলৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল বৰ্ণদীত আৰু এই তৃতীয় অসুৰৰ আলি মতে গেছিল আহোম আৰু মোগলৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল বৰ্ণদী ৰিভাৰ ওকে What is the meaning of the phrase Mung Dun Sung Kham? Mung Dun Sung Kham বুলিলে কি বুঝায় অপশন এ কান্ট্রি উইথ হিলস অপশন বি কান্ট্রি উইথ রিভার্স অপশন সি কান্ট্রি উইথ গোল্ডেন গার্ডেন্স অপশন ডি নান অফ দ্য above এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি